লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম মই যেতিয়া কৈছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে আজিতো মই কৈছো 1 লাখ নহয় আমি পাৰিলে 1.5 লাখ পাছ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম এতিয়া মোক লৰাবিলাকে খুদে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব আমি কওঁ জুলাইত দৌৰা হ'ব 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম টকা পইচাও দিব নালাগে 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম ইতিমধ্যে আপোনালোকে আজিৰ যেটো ঘোষণা আছিল মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এই ঘোষণাটো নিশ্চিতৰূপে শুনিলে আৰু ইয়াৰ বাবে প্ৰস্তুতি কৰিবলৈ সকলোৱে আগ্ৰহী হ'ব আৰু ইয়াৰ ভিত্তিতে মোক বহুতে সুধিছে যে এইখিনি ইলেকশ্যনৰ আগত হ'ব নে পিছত হ'ব আমি এতিয়া ক'বলৈ গ'লে 1,35,000 চাকৰিখিনি যেতিয়া কমপ্লিট হ'ব তাৰ পিছত যেটো ইলেকশ্যনখিনি হৈয়ে যাব বেছি দিন নাই ইলেকশ্যনৰ বাবে তাৰ পাছতে আমাৰ সকলোখিনি ৰিক্ৰুটমেন্ট অহাৰ সম্ভাৱনা আকৌ পুনৰ আহি আছে 2 লাখ চাকৰিৰ বাবে গতিকে আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি থাকক লং টাইম প্ৰিপাৰেচন কৰক লগতে যিসকলে পুলিচৰ কাৰণে দৌৰ মাৰি আছে বা এডিআৰ কাৰণে প্ৰিপাৰেচন কৰিছে সকলোৱে প্ৰিপাৰেচন কৰক গতিকে এই সুখবৰটো আপোনালোকৰ মাজত দিলো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব